আপোনালোকে গমেই পাইছে সাম্প্ৰতিক সময়ত যিটো অসমৰ ৰাজনীতি প্ৰেক্ষাপটত এজন আমাৰ ছিনিয়ৰ লিডাৰ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতক দলে যি দল এৰিবৰ কাৰণে যিটো বাধ্য কৰা হ'ল আৰু আমাৰ ৰমেশ বৰদলৈ ডাঙৰীয়াৰ নিচিনা এজন নেতাক দল এৰিবৰ কাৰণে আজি দলে বাধ্য কৰিলে। তেনেকুৱা সময়ত আজি আমিও সিদ্ধান্ত ল'ব বাধ্য হৈছোঁ। আজি মই সাধাৰণ সদস্যৰ পৰা দল ত্যাগ কৰিছোঁ। মই 2011 চনত কংগ্ৰেছ দললৈ আহিছিলোঁ। মই অসম ৰাজ্যিক NSYৰ সাধাৰণ সম্পাদক আছিলোঁ। পৰৱৰ্তী সময়ত মই জিলা ইউথ কংগ্ৰেছৰ সভাপতি হৈছিলোঁ। এতিয়া মই জিলা কংগ্ৰেছৰ মই এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। গতিকে আজিৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাধাৰণ সদস্য মই ত্যাগ কৰিছোঁ। এতিয়া মই সভাপতিলৈ কাগজ প্ৰেৰণ কৰিছোঁ। পৰৱৰ্তী আপোনালোকৰ নিচিনা এজন যুৱক বা কি স্থিতি হ'ব সেইটো পৰৱৰ্তী সময়ত দেখা যাব। আমি আলোচনা কৰি পেলাই আমি সিদ্ধান্ত ল'ম।